নমস্কাৰ, মোৰ নাম বিকি মুণ্ডা। ঘৰ হৈছে যোৰহাট মৰিয়নি, বয়স 29 বছৰ আৰু বৰ্তমান মই মহাৰাষ্ট্ৰৰ বিদ জিলাত সেৱা ইণ্টাৰনেশ্যনেলৰ এটা ফেলোশ্বিপ প্ৰগ্ৰেমত মই ফেলো ৰূপে কাম কৰি আছোঁ। বিগত এটা বছৰ ধৰি মই ক্ৰনিক পাইলছৰ ৰোগত আক্ৰান্ত হৈ বহুত অসুবিধা হৈছিলে, ব্লিডিং হৈছিলে। তো মই এই কথা মোৰ যি ওপৰৰ মানুহ আছে হায়াৰ অথৰিটিক মই অৱগত কৰালোঁ। তেওঁলোকে মোক এটা লিংক দিলে যে আমাৰ সেৱা ইণ্টাৰনেশ্যনেলৰ পাৰ্টনাৰ অৰ্গেনাইজেশ্যন আছে বাবা চাহেব আম্বেদকাৰ বৈদ্যকীয় প্ৰতিষ্ঠান, আৰু তেওঁলোকে মোক অপশ্যনছ দিছিলে যে ঔৰংগাবাদত এখন হস্পিটেল আছে আৰু ছেকেণ্ড অপশ্যনটো দিছিলে অসমত। তো মোৰ ঘৰ হৈ যিটো অসমত, তো মই স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল তাতে কৰাম বুলি ভাবিলোঁ, কাৰণ ঘৰৰ মানুহক লগত যাম। তো তেনেকৈ মই লিংকত আহিলোঁ, আহি ইয়াত যোগাযোগ কৰিলোঁ। ইয়াত মই এইখন চিকিৎসালয়ৰ DGM ছাৰৰ যোগাযোগ হৈছিলে, DGM ছাৰৰ জৰিয়তে মই গম পালোঁ। তাৰপিছতে আহি ইয়াত প্ৰথমতে মই গম পোৱা নাছিলোঁ যে এই পাইলছৰ কেনেধৰণে নিৰাময় আছে। মই প্ৰথমে গম পাইছিলোঁ যে মোৰ চাৰ্জাৰী হ'ব, যেনেকুৱা অপেন চাৰ্জাৰী থাকে। তো মই প্ৰথমতে বহুত ভয় খাই আছিলোঁ। তো ইয়াত আহি যেতিয়া মই আমাৰ প্ৰবীণ কুমাৰ জি ছাৰক লগ পালোঁ, তেওঁ যি লেজাৰ ট্ৰিটমেণ্টৰ বিষয়ে মোক ক'লে, মোক যেনেকৈ তেওঁ বৰ্ণনা কৰিলে, ইমান শান্ত হৈ কথাবিলাক স্পষ্টভাৱে মোক বুজাই ক'লে। তো মই আশ্বস্ত হ'লোঁ যে হয়, এইটো মোৰ কাৰণে উপযোগী হ'ব, মোৰ কাৰণে ভাল হ'ব। তো মই এগ্ৰী হ'লোঁ। ঠিক তেনেদৰে ডেট লোৱা হ'ল আৰু সঁচাকৈ এই লেজাৰ ট্ৰিটমেণ্টটো কৰি বহুত ভাল লাগিছে। ইমান কম সময়ৰ ভিতৰতে আপুনি ৰিকভাৰ হ'ব পাৰে, ইমান কম সময়ৰ ভিতৰতে হিলিং পাব পাৰে। তো এইটো এটা ভাল এক্সপিৰিয়েঞ্চ হৈছে। নহ'লে চাৰ্জাৰী বুলি ক'লে বহুত সময় লাগে, এটা মানুহৰ ভয় থাকে যে কমপ্লেক্সিটি এটা থাকে, কিন্তু সেইটো মই এতিয়া ফিল নাই। এতিয়া আজি 3 দিন হ'ব অপাৰেশ্যন কৰা। তো বহুত ভাল লাগিছে আৰু মই বেলেগকো ৰিকমেণ্ড কৰিব খোজোঁ যে ইয়াত আহি যদি এনেকুৱা ৰোগত আপুনি ভুগি আছে, আক্ৰান্ত হৈ আছে, ইয়াত আহি খুব এটা খুব সুন্দৰ বাতাবৰণত ইয়াত যি ষ্টাফছ আছে, যি মেনেজমেণ্ট ব্যৱস্থা আছে, সকলোখিনি একদম কম্পেশ্যনেট মানুহখিনি বহুত ভাল লাগিলে। মই সকলোকে এইটো ৰিকমেণ্ড কৰিব খুজিছোঁ।